বোলা গাইছ আজি ঘৰৰ মানুহখিনিৰ লগত এটা তাগৰা প্ৰেংক কৰো ভগৱান গাইছ তিতা লাগিছে যে ইমান মাংস বুলি আজি চবকে কথালকে খুৱাই দিম মস্ত জোক মাৰা Hello guys, welcome back to my another video. So আজি ভিডিওটো হেকলৈকে চাবা বহুত বেছি ইন্টাৰেষ্টিং মই একেবাৰে এন্ডিংটো মিছ নকৰিবা সো ভিডিওটো ষ্টাৰ্ট কৰো আৰু মই খালি মেহেন্দি লগাইছিলো সো মাজে মাজে মোৰ মানে কিবা হৈ যায় সো মেহেন্দি এটা দেখিনে ভাবিলা আকো নাজানো আৰু ডিজাইন বাট ট্ৰাই কৰি চালো সো কমেন্ট কৰিবা সো ভিডিওটো হেকলৈকে চাবলৈ আশা কৰিছো সো ৰাতিপুৱা চাহৰ সৈতে ভিডিওটো ষ্টাৰ্ট কৰিছো গাইছ সো তোমালোকে বাৰু চাহটা খোৱা নে মোক চাহটো মানে লাগে তিনি টাইম আৰু ইয়া মকল লৈছো আৰু ইয়া মিক্সা পেকেটটা আৰু ইয়া লাল চাহ আৰু আকৌ মই কালি ৰাতি হাতত মেহেন্দি লগাইছিলো মোৰ মানে মাজে মাজে উপায় পাওঁ মানে সো ডিজাইনবোৰ নাজানো বাৰু তথাপি আৰু বনাই চালো কেনেকুৱা লাগিছে কমেন্ট কৰিবা আজি সবজিৰ বুলো এইটো বনাম সো কালি দাই আনি দিছিলে কঁঠাল মানে কালি নবনালো সো ভাবিলো আজি বনাম সো बाप को भेज तेरे बस की बात नहीं কঁঠাল বুলে মাংস নিচিনা লাগে সো ট্ৰাই কৰিম বনাই নাই বা আগে পিছে সো বনাই চাওঁ কেনেকুৱা হয় নাজানো সো চাই থকা ভিডিওটো বহুত বেছি ইন্টাৰেষ্টিং হ'ব মই মানে কঁঠালটো কাটি কেনে এই ওপৰত দেখো মানে এৰাখিনি থৈছিলো মানে এডোখৰ আঠা ওলাই থাকে না সো বহুত মোক বেয়া লাগে আঠাখিনি আৰু এই আঠাখিনি মই পাতখনত অকণমান থৈছো সো অকণমান থৈছো জাষ্ট ইমানখিনি আঠা ওলাই গ'লে ইয়াৰ পৰা সো এইটো কাৰণে মানে কাটিবলৈ ভয় লাগিছে সো এইটো কাৰণে আঠাখিনি ওলালক তাৰপৰা মই কাটি দেখাইছো সো এয়া গোটেইখিনি আঠা তলত পৰি গ'ল মই আকৌ মিছাতে চিন্তা কৰিছিলো কঁঠালটো কেনেকৈ কাটিম বুলি আঠা দেখি কিনে সো মই কঁঠালটো এনেকৈ থৈ দিছিলোঁ মানে মাটিত পেলাই কিনে তাৰপৰা দাই আহিলে আকৌ মোক ক'লে যে এইটো এনেকৈ থৈ দিছে মই ক'লোঁ মানে কাটিব পৰা নাই সেইটো কাৰণে দাখন এনেকৈ ধুনীয়াকৈ কাটিলে সো ভালেই হৈ গ'ল মোৰ কামটো অলপ উজু হৈ গ'ল সো এতিয়া মই কঁঠালটো প্ৰথমতে বইল কৰিলোঁ তাৰপৰা আকৌ ভাজিব লাগিব যেনেকৈ মাংস মানে গাহৰি ভজা হয় সো এয়া মই প্ৰচেছটো দেখাই আছোঁ ৰ'বা ভিডিঅ'টো শেষলৈকে চাবা প্ৰথমতেতো জুইটো জ্বলাই কিনে ধুনীয়াকৈ কেৰাহীটোত পানী ধুনীয়াকৈ বহাই লৈছোঁ তাৰপৰা এইখিনি মই ধুই লৈছোঁ আগতে তাৰপৰা ধুই কিনে ধুনীয়াকৈ ইয়াতে দি দিম মানে বইল হ'বলৈ দি দিম বহুত টাইম লাগে বোলে বইল হ'বলৈ সো অকণমান দেৰি বইল হ'ব লাগিব জুইটো ভালকৈ জ্বলাই লওঁ এইটো বইল কৰি কিনে তাৰপৰা কেনেকৈ ভাজোঁ কি কি মছলা দিওঁ কি কি নিদিওঁ সকলোবিলাক দেখাম তো চাবা শেষলৈ ফাইনেলি 1 ঘণ্টামান বইল কৰাৰ পিছত এইখিনি অলপ অলপ সিজিছে এতিয়া সিজাৰ পিছত মই এতিয়া এই বাট লগা খৰাহীটোত মই ইয়াত এইখিনি দি দিম তাৰপৰা আকৌ ইয়াত যিখিনি ওপৰ এক্সট্ৰা এইখিনি বাকলিখিনি আছে নাই বাকলিখিনি গুচাব লাগিব সেইটো কাৰণে ইয়াত দি কিনে মই বাকলিখিনি গুচালোঁ প্ৰথমে ঠাণ্ডা গ'লে তাৰপৰা বাকলিখিনি গুচাম সো গোটেই ৰেচিপিটো দেখাম কেনেকৈ বনাম চাই থাকিবা শেষলৈকে ভিডিঅ'টো আৰু এটা লাইক কৰিব নাপাহৰিবা প্ৰথমতে মই আলু কেইটামান আলু সৰু সৰু 3টামান কাটি লৈছোঁ তাৰপৰা ইয়াত পিঁয়াজ আৰু জলকীয়া ভাজি লৈছোঁ ধুনীয়াকৈ জুইটো পূৰা দি লৈছোঁ মানে তাৰপৰা প্ৰথমতে আলুকেইটা ভাজিছিলোঁ মই কাৰণ আলু আগতে বইল কৰা নাই যে সেইটো কাৰণে আলুখিনি অলপ দেৰিকৈ সিজিব পাৰে সেইটো কাৰণে মানে আলু মই লৈছোঁ প্ৰথমতে আলুটো এনেকৈ ভাজি লওঁ তাৰপৰা এইখিনি কঁঠাল আৰু এইখিনি মই গুচাইছোঁ মানে ধুনীয়াকৈ বাকলিখিনি গুচাই থৈছোঁ আৰু এইখিনি যেতিয়া আলুখিনি অলপমান সিজিব তাৰপৰা মানে মই এই কঁঠালখিনি ইয়াত দি কিনে পানী দি দিম আৰু চ' চাই থাকিব ৰেচিপিটো সো আলুখিনি অলপমান সিজাৰ পিছত মই কঁঠালখিনি ধুনীয়াকৈ দি দিছোঁ ইয়াতে কাৰণ আলুখিনি অকণমান সিজাই লৈছিলোঁ মানে নহ'লে আলুখিনি আগতে বইল কৰা নাছিলোঁ সো নিসিজিব পাৰে বুলি তাৰপৰা ইয়াত ধুনীয়াকৈ মছলা চছলা দি কিনে পানী অলপ দি কিনে জোল কৰি দিম চ' ৰেচিপিটো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা আজি প্ৰথম বনাইছোঁ নাজানো খাই কেনেকুৱা পাইছে চ' তোমালোকেও ঘৰত বনালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিবা এয়া চব্জিটো ধুনীয়াকৈ সিজিলোঁ তাৰপৰা এয়া মছলাৰ কাৰণে মই ইয়াত আদা লৈছোঁ আৰু ৰচুন লৈছোঁ আৰু মানে যিহেতু ছেকেণ্ড মাংস বুলি ক'ব পাৰি সেইটো কাৰণে মানে মিট মছলা এটা আছিলে মিট মছলাটো অলপমান দি দিওঁ অকণমান দিম ইমানো বেছি মছলা ভাল নালাগে চ' এইকেইটা মই ধুনীয়াকৈ খুন্দি লওঁ তাৰপৰা দেখাই আছোঁ সকলোবিলাক আৰু ইয়াত মই ৰচুন আৰু আদা ধুনীয়াকৈ ইয়াত মিহিকৈ কুটি লৈছোঁ তাৰপৰা ইয়াত মই পানী দিছোঁ চব্জিখিনি অলপমান পানী দি দিলোঁ মানে নহ'লে নিসিজিব বুলি চ' সেইটো নেদেখালোঁ আৰু তোমালোকে জানা আৰু কি কৰিবলৈ আৰু ইয়াতে অকণমান পানী দি কিনে মই এতিয়া এই মছলাখিনি ইয়াত দি দিম আৰু তাৰ লগতে আকৌ এই মছলাটো অকণমান ইয়াত দি দিম কাৰণ মাংস নিচিনা লাগে ন সেইটো কাৰণে আৰু অলপ মাংস দি টেষ্ট লাগিব চ' ইয়াতে মই ৰচুনৰ আদাখিনি পানী অলপমান মিক্স কৰিছোঁ এতিয়া এইখিনি ইয়াতে মই দি দিম এইখিনি এবাৰ ধুনীয়াকৈ মিক্স কৰি লওঁ তাৰপৰাহে এই মছলাটো মানে মিট মছলাটো দিম এইখিনি তাত জুইটো মজা আছে জ্বলি আছে জুই পূৰা লাগে খালি আৰু মোৰ যে টাইমটো 1 ঘণ্টামান লাগিছে বনাবলৈ চ' তোমালোকে যদি মোৰ ৰেচিপিটো চাই কিনে বনাবলৈ চেষ্টা কৰা তেনে কমেণ্টত জনাবা তোমালোকৰ খাবলৈ কেনেকুৱা হৈছে মোৰখিনি নাজানো কেনেকুৱা হ'ব আৰু তাৰপিছত অকণমান দেৰি পিছত উতলাৰ পিছত এই মছলাটো ইয়াতে দি দিম মাংসৰ লিখীয়া লাগিব খাবলৈ কোনো গমেই নাপাব কি হয় এইফালে ইমান গৰম গোটেই ঘাঁ ওলাই এটাই মানে মোৰ আৰু এইফালে জুই কিনাৰত বনাই আছোঁ চ' গেছৰ
গেছো শেষ হ'ল গেছটো ভৰাবই পৰা নাই চ' সেইটো কাৰণে মানে ইমান দিগদাৰ হৈছে ন খৰিৰ কাৰণে এতিয়া আকৌ বৰষুণ যেনেকৈ ওলাইছিলে বৰষুণ যেনেকৈ দিছিলে ঠাণ্ডা যেনেকৈ পৰিছিলে গৰম তাতকৈ দুগুণ বেছি লাগিছে তো তোমালোকে বোলে বতৰটো কেনেকুৱা আৰু গৰম বেছি গৰম উঠিছে নাই কমেণ্ট কৰিবা নে বৰষুণ দি আছে কমেণ্ট কৰিবা চ' ভিডিঅ'টো শেষলৈকে চাবা আৰু এটা কমেণ্ট লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা এই মিট মছলাটো ফালি লৈছোঁ এতিয়া মিট মছলাটো ইয়াত অকণমান এড কৰি দিম বেছি নহয় জাষ্ট অলপমান চেণ্টটো যাবৰ কাৰণে মানে কঁঠালটো বইল কৰিলে যে অলপমান কিবা অলপ বেলেগ উহুমাহুম চেণ্ট আহিছে সেইটো কাৰণে সেইটো যাবৰ কাৰণে ইয়াত মছলা অকণমান এড কৰিছোঁ চ' এইখিনি ইমানটো হৈ গ'ল সকলো কাম অলমষ্ট হ'লে আৰু 90% কাম হৈ গ'ল আৰু অকণমান উতলি কিনে এই গোটেইখিনি সিজিলে মানে আৰু নমাই দিম আৰু তাৰপৰা হ'লে আৰু ৰেচিপিটো বহুত গৰম পৰিছে গাইছ ইমান ডাঙৰ ৰ'দ চ' সঁচাকৈ দেই বৰ মানে দিগদাৰ বৰষুণ দিলেও দিগদাৰ ৰ'দ দিলেও দিগদাৰ একেৰাহে এতিয়া ইমান ডাঙৰ ৰ'দ দিছে মানে ক'ব পৰা নাই ইমান গৰম উঠিছে ফেন চলাই তত পোৱা নাই মানে চ' তাতে আকৌ গৰম জুইত আকৌ পৰা ভাত বনাইছোঁ শাক বনাইছোঁ এতিয়া ভাতটো বনাব আছে মই শাকটো বনাইছোঁ তাৰপৰা ভাত খাবলৈ আছে এতিয়া বহুত টাইম হৈ গৈছে চ' মোৰ সময়বোৰ নিমিলে আৰু সেইটো কাৰণে এনি টাইম ভিডিঅ' বনাই থাকিব নোৱাৰোঁ চ' ভিডিঅ'বিলাক ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু অকণমান মৰম দিবা তোমালোকে চ' নতুন ষ্টাৰ্ট কৰিছোঁ ন চ' লাইক কৰিবা আৰু এতিয়া চাই থাকা মই কি কৰি দিম 2 ঘণ্টা ধৰি বনাই আছোঁ চ' থোৰা টেষ্ট কাৰণেতো বানতা হে না চ' অকণমান লৈছোঁ চাওঁ কেনেকুৱা হয় মোৰতো ভাবি কিবা লাগিছে কেনেকুৱা বা হ'ব চ' বেয়া হ'লে মই গালি নাখালে ৰক্ষা চ' মই ৰ'বা খাই চাই লওঁ কেনেকুৱা হৈছে এই ভগৱান গাইছ তিতা লাগিছে যে ইমান চ' নাজানো কিয় কিন্তু তিতা লাগিছে টেষ্টটো খাবলৈ আগে পিছে বনোৱা নাই মই প্ৰথমবাৰ বনাইছোঁ চ' তোমালোকে কমেণ্ট কৰিবা কেনেকৈ কৈ তিতা লাগে নেকি চ' গালি নাখালে ৰক্ষা গালি নাখালে ৰক্ষা ইমান তিতা লাগিছে এইকেইটা কি আকৌ মই আকৌ ভিডিঅ' কৰি থাকোঁতে হঠাৎ ওলাই গ'ল মই বান্দৰ বুলি ভাবিছিলোঁ তো ভিডিঅ' কৰি থাকোঁতে হঠাৎ ওলাই গ'ল নাজানো কোনোৱে কিন্তু গছ কাটি আছে চাগে ইউহু মাংস বুলি আজি চবকে কঁঠালকে খুৱাই দিম কোনো গমেই নাপাব আজিৰ ভিডিঅ'ত মই তোমালোকৰ লগত মাত্ৰ এটা ৰেচিপিহে শ্বেয়াৰ কৰিছিলোঁ যদি অলপ হ'লেও হেল্পফুল লাগিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা মৰম লগা কমেণ্ট কৰি দিবা আৰু ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিবা চ' আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি এটাই সামৰিছোঁ অন্য এটি ইণ্টাৰেষ্টিং ভিডিঅ' সৈতে লগ পোৱাৰ আশাৰে আজিলৈ মানে